নমস্কাৰ। এল পি আৰু ইউ পিৰ ৫,৫৫০টা পদৰ ক্ষেত্ৰত NIOSৰ অন্তৰ্ভুক্তি হোৱাৰ পিছত অৰ্থাৎ মহামান্য উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা NIOSৰ সপক্ষত যি ৰায়দান আহিল, ইয়াৰ পিছত কাট অফ কেনেধৰণৰ হ'ব? বিভিন্নজনে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিছিল। গতিকে আমি আজি কাট অফৰ কাৰণে কিছু বিশ্লেষণ আগবঢ়াম। এই ক্ষেত্ৰত আমি পূৰ্বতে আপোনালোকৰ পৰা বিভিন্ন ভিডিঅ'ৰ যোগেদি লোৱা আপোনালোকৰ মাৰ্কছসমূহ আৰু লগতে বিভিন্ন সময়ত আমি কৰা কাট অফ ছাৰ্ভে অৰ্থাৎ সমীক্ষা যিবিলাক ইউটিউবৰ ভিডিঅ'ৰ যোগেদি লোৱা হৈছিল, কিছু তথ্য তাৰ পৰাও আমি ব্যৱহাৰ কৰিম আৰু লগতে যোৱা বছৰৰ মেধা তালিকাখনৰ কিছু বিশ্লেষণ আমি ইয়াত কাট অফৰ ক্ষেত্ৰত লৈছোঁ। গতিকে আপোনালোকে এটা অনুমান কৰিব পাৰিব যে এল পি আৰু ইউ পিৰ ক্ষেত্ৰত NIOSৰ যিসকল এতিয়া অন্তৰ্ভুক্ত হ'ব আৰু যিহেতু 2023 চনৰ শেষৰ ফালেই বিজ্ঞাপনটো প্ৰকাশ পাইছিল, সেই সময়ত CTET উত্তীৰ্ণ প্ৰাৰ্থীও যথেষ্ট কম আছিল। এই সকলোখিনি দিশ আমি চাই আবেদনকাৰীসকলৰ বিভিন্ন কমেণ্টছসমূহ আমি চাই এটি বিশ্লেষণ আপোনালোকলৈ দিবলৈ লৈছোঁ। আপোনালোকে ইয়াক কাট অফ বুলি নধৰি এক সামগ্ৰিক বিশ্লেষণ বুলিও ধৰিব পাৰিব। প্ৰথমে আমি হাতত তুলি লৈছোঁ লখিমপুৰ জিলা এল পিৰ ক্ষেত্ৰত। গতিকে এল পিৰ ক্ষেত্ৰত আমি প্ৰথমেই যোৱা বছৰ যদি মেধা তালিকাখন চাওঁ, OBC আৰু MOBCৰ ক্ষেত্ৰত 29টা পোষ্ট আছিলে। গতিকে এইবাৰ 41টা পোষ্টৰ হিচাপত যোৱাবাৰৰ তুলনাত OBC MOBCত অলপ পোষ্ট বেছি। আৰু যোৱা বছৰ OBC MOBCৰ আমি টপ অফ দি টেবুল চালে দেখা পাওঁ যে 225.533 আছিলে তেওঁ, যিজন 1 নম্বৰত আছিলে, আৰু টেটৰ নম্বৰ আছিলে 59.333। আৰু একেবাৰে তলত থকা 29 নম্বৰত থকাজনৰ নম্বৰ আছিলে 206.850। যিহেতু পুৰণি পদ্ধতিত তেওঁলোকৰ নম্বৰবিলাক হৈছিল, গতিকে পুৰণি পদ্ধতি মতেই আমি আপোনালোকক প্ৰিভিয়াছ ইয়াৰ মেধা তালিকাৰ পৰা কথাখিনি কৈছোঁ। আৰু টেটৰ নম্বৰ তেওঁ আছিলে 60%। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে OBCৰ ক্ষেত্ৰত তেনেধৰণৰ হৈছিলে। গতিকে এইবাৰ আমাৰ 41টা পোষ্ট আছে, পোষ্টৰ সংখ্যা কিছু বেছি। আৰু SCৰ ক্ষেত্ৰত যদি চাওঁ, যোৱাবাৰ 17টা আছিলে, এইবাৰ 24টা পোষ্ট লখিমপুৰৰ ক্ষেত্ৰত। আৰু টপ অফ দি টেবুল আছিলে যোৱাবাৰ 211.133 আৰু টেটৰ নম্বৰ আছিলে 63.333। আৰু কাট অফ আছিলে SCৰ ক্ষেত্ৰত 199.571 আৰু টেটৰ নম্বৰ আছিলে 58, অৰ্থাৎ 58। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত যোৱাবাৰ আছিলে 21টা, এইবাৰ আছে 32টা। গতিকে 11টা পোষ্ট বেছি আছে। আৰু যোৱা বছৰ তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 218.381 আৰু টেটৰ নম্বৰ আছিলে 58.667। ঠিক একেদৰে কাট অফ আছিলে 198.733, টেটৰ নম্বৰ আছিলে 57.333। ঠিক একেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱাবাৰ 125টা আছিলে, কিন্তু এইবাৰ 203টা পোষ্ট আছে 5,550টাৰ ক্ষেত্ৰত। আৰু টপ অফ দি টেবুল আছিলে 239.65 আৰু তেওঁ কিন্তু টেটত যথেষ্ট ভাল পাৰ্চেণ্ট আছিলে, 80% আছিলে। কাট অফ আছিলে 211.529 আৰু টেটৰ কাট অফত থকাজনৰ নম্বৰ 66% আছিলে। এতিয়া আমি যদি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60ৰ পৰা 64%ৰ ভিতৰত আছিলে 28জন টেটৰ নম্বৰ 125জনৰ ভিতৰত। 65ৰ পৰা 70%ৰ ভিতৰত আছিলে 38জন টেটৰ নম্বৰ আৰু 70+ আছিলে 59জন। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত 21টা পোষ্টত 55ৰ পৰা 59% ভিতৰত টেটৰ নম্বৰ চিলেক্টেড প্ৰাৰ্থী 12জন, 60ৰ পৰা 64% ভিতৰত 7জন, 65ৰ পৰা 70% ভিতৰত 2জন। ঠিক একেদৰে SCৰ ক্ষেত্ৰত 17টা পোষ্ট আছিলে যোৱাবাৰ, 55ৰ পৰা 59 ভিতৰত 4জন, 60ৰ পৰা 65 ভিতৰত 10জন, 65ৰ পৰা 70ৰ ভিতৰত 3জন। OBC MOBCৰ 29টা পোষ্টত 55ৰ পৰা 59 ভিতৰত 12জন, 60ৰ পৰা 64 ভিতৰত 9জন কেণ্ডিডেট আছিলে, 65ৰ পৰা 70ৰ ভিতৰত 5জন আছিলে, আৰু 70ৰ ওপৰত থকা পাৰ্চেণ্টেজ টেটত 3জন প্ৰাৰ্থী আছিলে। এই সকলোখিনি দিশ আমি চাই আমি ক'ব পাৰোঁ যিহেতু LPত এইবাৰ BEd উত্তীৰ্ণখিনিয়ে আবেদন কৰিব পৰা নাই আৰু BTCটো ইতিমধ্যে নিযুক্তি হৈ গৈছে। গতিকে বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব আৰু সেই সময়ত টেটত উত্তীৰ্ণ, CTETত উত্তীৰ্ণ বা জেনেৰেল টেটত উত্তীৰ্ণ আগত ভাল নম্বৰ থকাখিনিয়ে পাই গৈছিল, কেইবাটাও নিযুক্তি হৈ গৈছিল।
সকলোখিনি দিশ চাই আমি এটা কথা ক'ব পাৰোঁ যে PWDৰ ক্ষেত্ৰত যি 21টা পোষ্ট আছে তাত 56, 57 এটা নিৰাপদ জোন বুলি আমি ক'ব পাৰোঁ। কিন্তু 4500ৰ ক্ষেত্ৰত এতিয়া পৰিসংখ্যাটো যথেষ্ট বেলেগ হ'ব, কিয়নো মাজত কেইবাটাও চিটেট উত্তীৰ্ণ হৈ গৈছে আৰু বহুত ভাল নম্বৰ উঠাইছে। গতিকে আমি 5500ৰ ক্ষেত্ৰত যদি PWDত চাওঁ লখিমপুৰৰ ক্ষেত্ৰত 56, 57 এটা ছেফ জোন বুলি আমি ধৰিব পাৰোঁ। গতিকে কাট অফ কিমান হ'ব সেই কথাটো ক'ব এটা কাৰণেই নোৱাৰি, যিহেতু কেণ্ডিডেটসকলৰ মেৰিটছৰ ওপৰত নিৰ্ভৰ কৰিব। ওপৰৰ পৰা যিহেতু আহিব আৰু 21 নম্বৰ জনৰ যিমান হ'ব, কিন্তু আমি পূৰ্বানুমান কৰি কিছু বিশ্লেষণে আপোনালোকক ক'ব পাৰোঁ যে PWDৰ ক্ষেত্ৰত 56, 57 এটা সুৰক্ষিত জন বুলি আমি ধৰিব পাৰোঁ। ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰতো 21টা পোষ্ট। ST হিলছৰ কেণ্ডিডেটৰ সংখ্যা যথেষ্ট কম। যিসকল কোৱালিফাইড কেণ্ডিডেট ইতিমধ্যে চাকৰি পায় তেওঁলোকে চাকৰি কৰি আছে, গতিকে ST হিলছৰ ক্ষেত্ৰত কাট অফটো কম হয় অন্যান্য চাকৰিবিলাকৰ ক্ষেত্ৰতো আপোনালোকে চাব। গতিকে ইয়াত আমি 54, 55 এটা আমি ছেফ জোন বুলি ধৰিব পাৰোঁ। এইবাৰ টি টাইপছৰ অন্তৰ্ভুক্ত হৈছে নতুনকৈ, গতিকে টি টাইপছৰ 23টা পোষ্ট। গতিকে টি টাইপছৰ ক্ষেত্ৰতো 56, 55, 56 এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ। ST প্লেইনছৰ ক্ষেত্ৰত 32টা পোষ্ট আছে, গতিকে 57, 58 এটা আমি সুৰক্ষিত জন বুলি ক'ব পাৰোঁ। SCৰ ক্ষেত্ৰত ঠিক 24টা পোষ্ট আছে, গতিকে 58, 59 এটা সুৰক্ষিত জন হ'ব পাৰে, অৰ্থাৎ 60ৰ তলত থকাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ। OBC MOBCৰ ক্ষেত্ৰত 60, 61 এটা ছেফ জোন বুলি আমি ধৰিব পাৰোঁ, হয়তো তাতকৈ কিছু কমিবও পাৰে। ঠিক একেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62, 63 অৰ্থাৎ লেছ দেন 65 হ'ব পাৰে কাট অফ। 203টা পোষ্ট আছে, গতিকে 62 আনৰিজাৰ্ভৰ ক্ষেত্ৰত লখিমপুৰৰ ক্ষেত্ৰত এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ। গতিকে এখন জিলাত আপোনালোকৰ পৰিসংখ্যাটো গম পালে। এতিয়া আমি চাম শোণিতপুৰ জিলাৰ ক্ষেত্ৰত। শোণিতপুৰ জিলাৰ ক্ষেত্ৰত OBC MOBCৰ 17টা পোষ্ট আছিল যোৱাবাৰ, এইবাৰ 40টা। যোৱাবাৰ টপ অফ দি টেবুল আছিলে 220.133 তেওঁৰ আছিলে নম্বৰ, মুঠ নম্বৰ পুৰণি পদ্ধতি মতে, আৰু টেটত তেওঁ আছিলে 57.333। ঠিক একেদৰে কাট অফ 204.733 আৰু টেটত তেওঁৰ নম্বৰ আছিলে 55.333 আৰু টেটৰ মাৰ্কছবিলাক 55ৰ পৰা 59ৰ ভিতৰত 7জন আছিলে, 60ৰ পৰা 64ৰ ভিতৰত 2জন আৰু 65ৰ ওপৰত 8জন আছিলে। ঠিক একেদৰে SCৰ ক্ষেত্ৰত 13টা পোষ্টত 24 আছিলে, এইবাৰ প্ৰায় দুগুণ 24টা পোষ্ট আছে। টপ অফ দি টেবুল 206.467 আছিলে আৰু টেটৰ নম্বৰ আছিলে 62.667। ঠিক একেদৰে কাট অফ আছিলে 196.948, টেটৰ নম্বৰ আছিলে 61.333। টেটৰ মাৰ্কছবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59ৰ ভিতৰত 3জন, 60ৰ পৰা 64ৰ ভিতৰত 8জন, 65ৰ ওপৰত 2জন আছিলে। ST হিলছৰ ক্ষেত্ৰত এটা পোষ্ট, এইবাৰ 19টা পোষ্ট আছে, গতিকে যথেষ্ট কাট অফ কমিব। যোৱাবাৰ 168.333 আছিলে আৰু টেটৰ নম্বৰ আছিলে 57.333। ST প্লেইনছৰ ক্ষেত্ৰত যোৱাবাৰ 11টা, এইবাৰ এটা পোষ্ট কম অৱশ্যে, 10টা পোষ্ট আছে। টপ অফ দি টেবুল আছিলে 211.857 আৰু টেটৰ নম্বৰ আছিলে 66% আৰু কাট অফ আছিলে 193.867 আৰু টেটৰ নম্বৰ আছিলে 58.667%। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59%ৰ 3জন চিলেক্ট হৈছিলে, 60ৰ পৰা 64% টেটত থকাৰ 5জন, 65 প্লাছত 3জন আছিলে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 49 পোষ্ট আছিলে যোৱাবাৰ, এইবাৰ যিহেতু 223টা পোষ্ট আছে আৰু টপ অফ দি টেবুল 235.600 আৰু টেটৰ মাৰ্কছ আছিলে তেওঁ 76%। কাট অফ আছিলে 213.622 আৰু টেটৰ মাৰ্কছ আছিলে 60%। ঠিক 60ৰ পৰা 64%ত 8জন প্ৰাৰ্থী আছিলে, 65ৰ পৰা 69লৈ 8জন আৰু 70 প্লাছত 33জন প্ৰাৰ্থী নিৰ্বাচিত হৈছিলে। যোৱাবাৰ যিহেতু 49টা, এইবাৰ প্ৰায় 4 গুণতকৈও বেছি, 5 গুণ বুলিয়েই ক'ব লাগিব। এইবাৰ 223টা পোষ্ট আছে, গতিকে যথেষ্ট সংখ্যক কাট অফ যোৱাবাৰ তুলনাত কমিব। টি টাইপছৰ ক্ষেত্ৰত 23টা পোষ্ট আছে শোণিতপুৰ জিলাত LPত, আপোনালোকে জানে। গতিকে টি টাইপছৰ ক্ষেত্ৰত 56 আমি ধৰিব পাৰোঁ এটা সুৰক্ষিত জন বুলি। গতিকে 56, 55 এনেকুৱা ধৰণৰতে থাকিব টি টাইপছৰ। PWDৰ ক্ষেত্ৰত 27টা পোষ্ট, গতিকে তাত আমি 57
56.5 এনেকুৱা ধৰণৰ বা তাতকৈ বেছি থকাসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট, ST হিলছৰ ক্ষেত্ৰত 55 প্লাছত থকাখিনি বা 55ৰ আশে-পাশে থকাখিনিও সুৰক্ষিত বুলি ক'ব পাৰোঁ। ST হিলছৰ প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম। ST প্লেইনছৰ ক্ষেত্ৰত 10টা পোষ্ট, গতিকে 58 এটা সুৰক্ষিতজন হ'ব পাৰে বা তাতকৈ বেছি থকাসকল 58। ঠিক একেদৰে SCৰ ক্ষেত্ৰত 24টা পোষ্ট আছে, গতিকে SCৰ ক্ষেত্ৰত 59 বা লেছ দেন 60 থকাৰ সম্ভাৱনা আছে। OBC MOBCৰ ক্ষেত্ৰত যেটো 40টা পোষ্ট আছে, গতিকে 61, 62 এটা সুৰক্ষিত জন বুলি আমি ধৰিব পাৰোঁ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আমি 63 বা 62.5 অৰ্থাৎ 65ৰ তলত থকাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু পোষ্টৰ সংখ্যাও যথেষ্ট কম, কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত কেণ্ডিডেটসকলৰ মাৰ্কছো যথেষ্ট বেছি, অৰ্থাৎ লেছ দেন 65 থকাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ 60তকৈ বেছি, অৰ্থাৎ 62ৰ ওপৰত আৰু 65ৰ তলত, এনেকুৱা ধৰণতে আপোনালোকে দেখিলেও আচৰিত হ'বলগীয়া কথা নাথাকিব। গতিকে আমি এই দুখন জিলাৰ LP দিলোঁ বিশ্লেষণ। এতিয়া আমি আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো ধুবুৰী জিলাখন আমি ল'ব বিচাৰিছোঁ। আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত ধুবুৰী জিলা। গতিকে ধুবুৰীত যদি আমি চাওঁ, OBC MOBCৰ 38টা পোষ্ট, গতিকে টপ অফ দি টেবুল আছিলে যোৱাবাৰ যিটো আছিলে টপ অফ দি টেবুল 296.461 আৰু টেটত নম্বৰ আছিলে 58.667। কাট অফ ঠিক একেদৰে 281.112 আৰু মাৰ্কছ আছিলে 55.333। টেটৰ মাৰ্কছবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 12জন, 60ৰ পৰা 64লৈ 16জন, 65 to 69 5জন আৰু 70 প্লাছত আছিলে 5জন। গতিকে SC ক্ষেত্ৰত 5টা পোষ্ট, টপ অফ দি টেবুল আছিলে 284.585 আৰু তেওঁৰ টেটৰ নম্বৰ আছিলে 60%। কাট অফ আছিলে 278.188 আৰু টেটৰ মাৰ্কছ আছিলে 65.333। গতিকে টেটৰ নম্বৰসমূহ আছিলে এনেধৰণৰ: SCৰ ক্ষেত্ৰত 55ৰ পৰা 59লৈ এজন, 60ৰ পৰা 64লৈ 2জন, 65ৰ পৰা 69লৈ 2জন, 70 প্লাছত 10জন আছিলে। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত 8টা পোষ্ট আছিলে, টপ অফ দি টেবুল আছিলে 268.669, টেটৰ নম্বৰ আছিলে 59.333 আৰু কাট অফ আছিলে 266.295 আৰু টেটত পাইছিলে তেওঁ 60.667% আৰু টেটত তেওঁ নম্বৰবিলাক আছিলে যিসকল চিলেক্টেড প্ৰাৰ্থী 55ৰ পৰা 59%ৰ 4জন নিৰ্বাচিত হৈছিলে, 60ৰ পৰা 64%ত টেটত থকা 2জন আৰু 65ৰ পৰা 69লৈ 2জন নিৰ্বাচিত হৈছিলে আৰু 70 প্লাছৰ প্ৰাৰ্থী নাছিলে, অৰ্থাৎ 70তকৈ কম থকা প্ৰাৰ্থীসকলেই 70%ৰ তলৰখিনিয়ে তেওঁলোকে পাই গৈছিলে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 59 পোষ্ট আছিলে, টপ অফ দি টেবুল আছিলে 322.889 আৰু টেটৰ নম্বৰ আছিলে 64%, কাট অফ আছিলে 292.994 আৰু টেটৰ মাৰ্কছবিলাক আছিলে এনেধৰণৰ: 60 to 64% আছিলে 33জন, 65 to 69 আছিলে 15জন আৰু 70 প্লাছত আছিলে 11জন। টি টাইপছৰ ক্ষেত্ৰত 2টা পোষ্ট আছিলে, গতিকে তাত আমি 60 এটা সুৰক্ষিত জন বুলি ধৰিব পাৰোঁ। PWDৰ ক্ষেত্ৰত 8টা পোষ্ট আছিলে, গতিকে 61, 62 এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ। আৰু ST হিলছৰ ক্ষেত্ৰত 59, 58 এটা সুৰক্ষিত জন হ'ব পাৰে। ST প্লেইনছৰ ক্ষেত্ৰত 64 এটা সুৰক্ষিত জন হ'ব পাৰে আৰু SCৰ ক্ষেত্ৰত 65 বা তাতকৈ বেছি থকাসকল ছেফ বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত 66, 67 এটা সুৰক্ষিত জন হ'ব পাৰে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু যথেষ্ট কাট অফ হাই হোৱাৰ সম্ভাৱনা আছে, যিহেতু 28টা পোষ্ট, গতিকে 67, 68 OBCতকৈ ওপৰত থাকিব, অৰ্থাৎ 68 মান ল'লে আপোনাৰ যোৱাৰ সম্ভাৱনা আছে, যিহেতু পোষ্টবিলাক যথেষ্ট কম আৰু টাফ কম্পিটিশ্যন হয়। গতিকে আজি আমি LP দুখন আৰু আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ এখন আমি আলোচনা কৰিলোঁ। এতিয়া UPS ছায়েন্স টিচাৰ ধুবুৰীৰ ক্ষেত্ৰত আমি চাম। ইয়াত আমি পৰিসংখ্যাখিনি নকৈ কেৱল কাট অফটো কেনেধৰণৰ হ'ব পাৰে সেই বিষয়েহে আমি কৈছোঁ। UPS ছায়েন্স টিচাৰৰ ক্ষেত্ৰত টি টাইপছৰ 2টা পোষ্ট আছে, গতিকে টি টাইপছৰ ক্ষেত্ৰত আমি যদি চাওঁ 58
প্লাছত থকাখিনি সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। PWDত এটা পোষ্ট আছে, গতিকে PWDৰ ক্ষেত্ৰত 5960 এনেধৰণৰ হ'ব পাৰে। ST হিলছৰ ক্ষেত্ৰত 5960 এটা সুৰক্ষিত জন হ'ব পাৰে, আৰু ST প্লেইনছৰ ক্ষেত্ৰত 62 এটা সুৰক্ষিত জন হ'ব পাৰে। SCৰ ক্ষেত্ৰত কিন্তু 64 এটা সুৰক্ষিত জন হ'ব পাৰে। OBC MOBCৰ ক্ষেত্ৰত 65 বা তাতকৈ ওপৰত থকাখিনি এটা সুৰক্ষিত জন হ'ব পাৰে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 8টা পোষ্ট আছে, য'ত আমি 67 68 এটা সুৰক্ষিত জন বুলি ক'ব পাৰোঁ। কম পোষ্টত যিহেতু পৰিসংখ্যাটো কোৱাটো সম্ভৱ নহয়, গতিকে আমি আজি দুখন LP অৰ্থাৎ লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ধুবুৰী এছিষ্টেণ্ট টিচাৰ আৰু ছায়েন্স টিচাৰ আদি পৰিসংখ্যা আপোনালোকলৈ দিলোঁ। ইয়াক আমি পূৰ্বৰ যিখিনি তথ্য মতে আপোনালোকক দিছোঁ, আৰু আপোনালোকে পৰৱৰ্তী সময়ত কোনকেইখন জিলাৰ বিশ্লেষণ বিচাৰে, ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এক সামগ্ৰিক বিশ্লেষণ বুলি ধৰিব পাৰিব। ইয়াত আমি কোৱা তথ্যখিনিত অৰ্থাৎ 60 প্লাছত কিমানজন আছিলে, 65 প্লাছত কিমানজন আছিলে, সেইখিনিৰ পৰাও কিছু তথ্য আপোনালোকে পাব। আৰু আমি যিখিনি তথ্য পাইছোঁ সেইখিনি মতেহে আপোনালোকক কথাখিনি কৈছোঁ। গতিকে ফাইনেল কাট অফ কিমান হ'ব এই কথাটো কোৱাটো একেবাৰে সমীচীন নহয়, কিয়নো ক'ব নোৱাৰে। তাত কিমান মেৰিটিয়াছ প্ৰাৰ্থী তাত এপ্লাই কৰিছে সেইমতেহে মেৰিট হ'ব। কিন্তু ইয়াৰ ক্ষেত্ৰত কিছুমান ফেক্টৰে বা কাৰকে প্ৰভাৱ বিস্তাৰ কৰে, যিবিলাকৰ ওপৰত ভিত্তি কৰি কিছু তথ্য আপোনালোকলৈ আগবঢ়ালোঁ। পৰৱৰ্তী সময়ত আপোনালোকে কোনকেইখন জিলাৰ LP বা আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে বিচাৰে বা আপোনালোকে কি ভাবে আপোনাক কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰি আজিলৈ ইমানতে সামৰিছোঁ। আৰু যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।